এক্সপেক্ট কৰা নাছিলোঁ ফাৰ্ষ্ট ৰেংকটো পাম বুলি, কিন্তু মানে 95-96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ। আজি বহুত ভাল লাগিছে সেইকাৰণে। ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম, ভাল এখন NIT বা IIT চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া। মোৰ জোনাকী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ, তেওঁলোকেও বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে, তেওঁলোকে মোক বহুত সহায় কৰিছিলে। যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোঁহেঁতেন। মোৰ 10টা বজাত ফোন কৰিছে মোৰ বাই এগৰাকীয়ে, বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংক। মোৰ প্ৰথমতে বিশ্বাসেই হোৱা নাছিলে, টিভি খুলি চালোঁ হয় মই হয়। মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে, মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে। তথাপি ভাল হৈছিলে পৰীক্ষাটো, কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ। হয়, ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে, কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে। স্কুললৈও আহিছিলোঁ সুধিবলৈ, মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে, এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে। আৰু স্কুলৰ মানে শিক্ষাগুৰুসকলেও যথেষ্ট কষ্ট কৰিলে আচলতে বেটছটোৰ কাৰণে, প্ৰথম বেটছ আছিলে এবাৰ স্কুলৰ সেইটো, গতিকে আৰু সকলোকে ধন্যবাদ জনাইছোঁ ৰিজাল্ট কৰাৰ কাৰণে। বহুত বেছি চাই পৰীক্ষা, আৰু ইহঁতে এটা কথা হ'ল আচলতে পৰীক্ষাটো নহয় বুলি ক'লে যে মেট্ৰিক পৰীক্ষাটো নহয় বুলি কোৱাৰ কাৰণে ইহঁতে বিন্দাছ থাকিলে, মানে ইহঁতে মানে আৰু কৰিব নালাগে আৰু ক্লাছ পাছ কৰিলে এনেকুৱা এটা কথা। যেতিয়া প্ৰগ্ৰেমখন দিলে তাৰপিছত কিন্তু অকণমান এটা আহিলে যে এইটো পঢ়িব লাগিব, তেতিয়া তাৰপিছত অলপ পঢ়িলে, কিন্তু 2-3 ঘণ্টামান পঢ়া সিমানেই আৰু স্কুলত যিটো পঢ়ে হয়তো সেইটো এটা হৈ যায় বুলি আমি ভাবিছোঁ। আজি আমাৰ মহাবিদ্যালয়ৰ পৰা প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ এনেকুৱা এটা ভাল ৰিজাল্ট কঢ়িয়াই আনিছে অনুৰাগৰ লগতে সম্পূৰ্ণ শিক্ষাৰ্থীসকলে, আৰু আমি যথেষ্ট সুখী হৈছোঁ, আৰু তাৰ লগতে সম্পূৰ্ণ শিক্ষাৰ্থীসকলেও আমি অভিনন্দন জনাইছোঁ। অনুৰাগ বহুত শান্তশিষ্ট আছিলে, শান্তশিষ্ট ল'ৰা, নিজৰ কাম নিষ্ঠাৰে কৰে, আৰু সকলো কাম যি কৰিবলৈ কোৱা হয় সকলো কাম সি নিষ্ঠাৰে কৰে, ক্লাছত কোনো ধৰণৰ উৎপাত নকৰে, আৰু পঢ়া শুনাত খুব ভাল আছিলে। অকল অনুৰাগ বুলিয়ে নহয়, সকলো শিক্ষাৰ্থী প্ৰজ্ঞা একাডেমী পঢ়া শুনাত বৰ নিষ্ঠাৰে কৰে, সেইকাৰণে আমি এইবাৰ ৰিজাল্ট পাই অতি সুখী।